হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তেওঁলোকে বছৰ আৰম্ভণিৰ পৰা সেইটো এটা চিন্তা আছিলে যে এইবাৰ MCQs আহিব নেকি, 50% MCQs আহিব নেকি। আমি মডেল পেপাৰো চালোঁ যে তাতো MCQs ইন্ট্ৰডিউচ কৰা হৈছে। তো তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়লৈকে সেইটো চিন্তাত আছিলে যে MCQs হয়তো আহিব, বহুত টান হ'ব। তো তেনেধৰণৰ কথা বহুতে হয়তো চিন্তা কৰি আছিল, কিন্তু ইতিমধ্যে আমি সেইটো দেখা পালোঁ যে আমাৰ আসাম ASSEBৰ যিজন চেয়াৰপাৰ্চন হয়, মানে চেয়াৰমেন হয় চৰি, তো তেওঁ RC জিন, তেওঁ এনাউন্স কৰিছে যে হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত কোনো ধৰণৰ পেটাৰ্ণ চেঞ্জ হোৱাৰ কথা নাহে বা চেঞ্জ নহয়। তো সেইটো কথা ক্লিয়াৰ তেওঁ কৰিছে। কিন্তু ইয়াতে কথা এটা আমি মানে আৰু এটা তেওঁ কথা কৈছে যে যদিও মানে পেটাৰ্ণ চেঞ্জ নহয়, কিন্তু তথাপিও আগৰ যোৱা বছৰ আমি দেখা পাইছিলোঁ কুৱেশ্যন পেপাৰবিলাকত যে কনচেপচুৱেল কুৱেশ্যন বেছি আহিছে। আগত কুৱেশ্যন পেপাৰবিলাক কেনেকুৱা আছিলে যে ছেইম কুৱেশ্যন ৰিপিট হৈ থাকে বেলেগ বেলেগ ছাবজেক্টৰ ক্ষেত্ৰত। তো ছেইম কুৱেশ্যন ৰিপিট হৈ থাকে, প্ৰত্যেকবাৰ ধৰা 2 বছৰ গেপ দি 1 বছৰ গেপ দি সেই কুৱেশ্যনবিলাকে অহা দেখা গৈছিল। কিন্তু বৰ্তমান সময়ত যোৱা বছৰ যদি আমি কুৱেশ্যন পেপাৰবিলাক চাওঁ, তাতো আমি দেখিম যে কিছুমান কনচেপচুৱেল কুৱেশ্যন আহিছে, অৰ্থাৎ মানে গতানুগতিক কুৱেশ্যনতকৈ অলপ বেলেগ আহিছে, অলপ ভাবিবলগীয়া কুৱেশ্যন দিছে, অলপ ভিতৰৰ পৰা কুৱেশ্যন দিছে। তো তেনেকুৱা কনচেপচুৱেল কুৱেশ্যন যোৱাবাৰো আহিছে আৰু এইবাৰো সেইখিনি আহিব বুলি তেওঁ কৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সেইটো কথা তেওঁলোকে চিন্তা কৰিব নালাগে যে এবাৰ MCQ আহিব নেকি, যিহেতু কৈছে পেটাৰ্ণ চেঞ্জ নহয়, আগৰ নিচিনা আহিব, যোৱা কেইবছৰৰ নিচিনা আহিব। গতিকে সেইখিনি কথা নাহে। MCQs ধৰা এনেতো আমাৰ থাকে, যোৱা বছৰো ধৰা এনেও 5টা 6টা তেনেকৈ MCQs দিয়ে বা 7টা 8টা দিয়ে। তো সেইকেইটা MCQs থাকিব, সেইকেইটা মেটাৰ নকৰিব তোমালোকৰ কাৰণে। মেটাৰ কৰিব কোনখিনিয়ে যে কনচেপচুৱেল কুৱেশ্যনখিনি, সেইখিনি তোমালোকে অলপ ভালকৈ চাব লাগিব। তো আৰু এটা কথা ইয়াতো কৈছে যে তেওঁ যোনবিলাক আমাৰ অলৰেডি হাফ ইয়াৰলি হৈ গৈছে বা যোনবিলাক প্ৰি টেষ্ট বা প্ৰি ফাইনেল হৈ গৈছে বা ইউনিট টেষ্ট হৈ গৈছে, তেনেকুৱা কুৱেশ্যন পেপাৰ আমাৰ ডিষ্ট্ৰিক্টত বা আমাৰ কলেজৰ যিসকল আছিল আৰু কুৱেশ্যন পেপাৰ যোনে ছেট কৰিছে তেওঁলোকক অলৰেডি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল যে তেনেধৰণৰ কুৱেশ্যন কাটিবলৈ। সেইকাৰণে তোমালোকে দেখিবা যে প্ৰি ফাইনেল এক্সামৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে সেইখিনি যদি তোমালোকে ফ'ল' কৰিছা, সেইখিনিত হয়তো তোমালোকে দেখা পাইছা যে তাতো কনচেপচুৱেল কুৱেশ্যন আমি দেখা পাওঁ। তাতো যদি তোমালোকে চাইছা হয়তো টেষ্ট পেপাৰবিলাক, তাতে তোমালোকে দেখা পাইছা যে কনচেপচুৱেল কুৱেশ্যন আছে। তো তেনেধৰণৰ কুৱেশ্যনবিলাক তেওঁ প্ৰেক্টিচ কৰিব দিছে, পৰামৰ্শ দিছে যে সেইবিলাক যদি তেওঁলোকে চায় বা তেওঁলোকে অলৰেডি প্ৰেক্টিচ কৰি আহিছে, তেওঁলোকে সেইখিনি তেনেধৰণৰ কুৱেশ্যন আহিব বুলি তেওঁ কৈছে। গতিকে বস্তুটো সেইটোৱে ক্লিয়াৰ হ'ল। এটা ভাল খবৰ ক'বলৈ গ'লে, যিসকল হায়াৰ ছেকেণ্ডেৰী দিবলৈ গৈ আছে তেওঁলোকৰ হয়তো বহুতৰে এটা বোজা আঁতৰিছে MCQs পঢ়াৰ। তো গতিকে সেইটো এক প্ৰকাৰ ভালেই হৈছে বাৰু, MCQs নাহে এতিয়া। এইখিনি সেই সময়ত আমি MCQs ইমান চোৱাৰ সময়ো নাই, কিন্তু আমি এই কনচেপচুৱেল কুৱেশ্যনবিলাক একদম চাব লাগিব। আমি অলপ ডিপলি অলপ চেষ্টা কৰিব লাগিব চেপ্টাৰবিলাক পঢ়িবলৈ, আৰু যি আমি কুৱেশ্যন পঢ়িম বা যোনটো চেপ্টাৰ পঢ়িম সেইখিনি কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব। তেতিয়াহে আমি কনচেপচুৱেল কুৱেশ্যনবিলাক আমি কৰিব পাৰিম। কাৰণ কনচেপচুৱেল কুৱেশ্যনবিলাক এনেকুৱা হয় যে আমাৰ কনচেপ্ট বেছ হয়, কেছ ষ্টাডি হ'ব পাৰে। কনচেপচুৱেল কুৱেশ্যনবিলাক এনেকুৱা হ'ব পাৰে, কেছ ষ্টাডি হ'ব পাৰে। তাৰপিছত আহিব পাৰে আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত। যে আণ্ডাৰষ্টেণ্ডিঙত মানে কি, তোমালোকে বিষয়বস্তুটো কিমানখিনি বুজি পালা বা ডিপলি কিমান পঢ়িছা তোমালোকে, সেই আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত কুৱেশ্যন আহিব পাৰে। তো সেইবিলাকো তোমালোকে বুজি পাব লাগিব। তো সেইখিনি আছিল বস্তু, মেইন বিষয়বস্তু সেইটোৱে যে আমি কি কৰিম এতিয়া যোনবিলাক লং কুৱেশ্যন এনচাৰ, শ্বৰ্ট কুৱেশ্যন এনচাৰ বাৰু আমি পাৰিমেই, কিন্তু লং কুৱেশ্যন এনচাৰ ক্ষেত্ৰত আমি চাম যে কনচেপচুৱেল মানে লং কুৱেশ্যন এনচাৰটো কেনেধৰণে বেলেগ বেলেগ কুৱেশ্যন কেনেকুৱা আহিব পাৰে। এটা কুৱেশ্যন তোমালোকে পঢ়িছা, পঢ়ি পেলাই তোমালোকে চিন্তা কৰিব লাগিব যে এইটো কুৱেশ্যন কেনেকৈ দিব পাৰে, বেলেগ কিবা দিব পাৰে নেকি বা বেলেগ কনচেপ্টত সুধিব পাৰে নেকি। তো সেইবিলাক বস্তু তোমালোকে অলপ নিজকে কুৱেশ্যন কৰিব লাগিব, আৰু পঢ়োঁতে বস্তুটো ভালকৈ ডিপলি ষ্টাডি কৰি বুজি পাব লাগিব। মেইন কথাটো কনচেপচুৱেল কুৱেশ্যন আনচাৰ কৰাৰ মেইন বস্তুটো হৈছে যে বুজি পোৱা। যদি তোমালোকে বিষয়বস্তুটোৰ ওপৰত জ্ঞান আছে তেতিয়াহ'লে তোমালোকে লিখিব পাৰিবা, আৰু যদি তোমালোকে ভাটৌবিদ্যা কৰিছা, অকল মুখস্থ কৰিছা, তেতিয়া কিন্তু পিছত কুৱেশ্যন মানে এক্সামত গৈ পেলাই প্ৰব্লেম হ'ব পাৰে। কাৰণ তোমালোকে ভাটৌবিদ্যা কৰাৰ পিছত যদি কনচেপ্টটো বুজি পোৱা নাই, তাৰ ওপৰত কুৱেশ্যন কৰিলে তোমালোকে কিন্তু নোৱাৰিবা। গতিকে এইকেইদিন যিকেইদিন আছে তোমালোকে ট্ৰাই কৰা যে যোনখিনি পঢ়িছা সেইখিনি যাতে বুজি পেলাই পঢ়া, সেইটো তোমালোকে ট্ৰাই কৰা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। তো বাকী তোমালোকৰ যদি টেষ্ট পেপাৰ নাই, টেষ্ট পেপাৰটো কিতাপ ওলোৱাই নাই বাৰু, তো আমাৰ এপত আছে টেষ্ট পেপাৰবিলাক বিভিন্ন ডিষ্ট্ৰিক্টৰ। তো মই আমাৰ ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দিছোঁ, তাত গৈ তোমালোকে এই টেষ্ট পেপাৰবিলাক বাই কৰিব পঢ়িব পাৰিবা। তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ। কি পোৱা যায়